এটা বিশেষ ছ'চাইটিক মেছেজ দিব বিচাৰিছোঁ আচলতে আমি আমাৰ ডে টু ডে প্ৰেক্টিছত আমি দুটা সমস্যা দেখা পাওঁ বহুত এতিয়া মধুমেহ ৰোগ এটা আমাৰ কমন সমস্যা ডায়েবেটিছ বুলি কয় এই ডায়েবেটিকত যেতিয়া মাল্টি স্পেচিয়েলিটি হস্পিটেলবিলাক আজি আমাৰ ৰাজ্যৰ গুৱাহাটীত থকা মাল্টি স্পেচিয়েলিটি হস্পিটেলেই হওক বা বহিৰাজ্যত থকা আজি চেন্নাই হওক দিল্লী হওক হায়দৰাবাদত হওক যেতিয়া আপোনালোকে চাব চিকিৎসা কৰিবলৈ যাব তাত দেখা পোৱা যায় ডায়েবেটিক পেচেণ্টক তেওঁলোকে এটা ডায়েবেটিক চেকআপৰ আণ্ডাৰত আনে ডায়েবেটিক পেকেজৰ ভিতৰত আৰু তাত মধুমেহত ভোগা ৰোগীজনৰ সকলো ধৰণৰ পৰীক্ষা কৰা হয় চকুৱেই হওক দাঁতমুখেই হওক চৰ্মই হওক ছালেই হওক হাৰ্টেই হওক কিডনীয়ে হওক কিন্তু আমাৰ এই গোলাঘাট যিহেতু এখন সৰু জিলা ইয়াত এই এনেকুৱা ধৰণৰ হোৱা দেখা পোৱা নাযায় গতিকে কি হয় বহু ক্ষেত্ৰত মধুমেহত ভোগা ৰোগীসকলে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাৰ ফলত তেখেতসকলৰ মুখ গহ্বৰ তথা দাঁতৰ সমস্যাসমূহ বেছি ভয়াৱহ হৈ পৰে আৰু যেতিয়া তেওঁলোকে আমাৰ ওচৰলৈ আহে তেতিয়া সেই সময়ত তেওঁলোকৰ কৰিবলৈ বহু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় যিহেতু সেই সময়ত দন্ত চিকিৎসা বহুত ব্যয়বহুল হৈ পৰে গতিকে তেওঁলোকৰ কৰিবলৈ সমস্যা হয় বা কিছুমান চিৰিয়াছ কমপ্লিকেশ্যন হৈ পৰে ডায়েবেটিছৰ গতিকে মই তথা আজি আমাৰ গোলাঘাটৰ দন্ত চিকিৎসাৰ সংস্থাই সন্মানীয় দন্ত চিকিৎসকসকলে ৰাইজক এটা অনুৰোধ কৰিম যেতিয়া আপোনালোকে মধুমেহ ৰোগত ভুগিব প্ৰত্যেকজন মধুমেহ ৰোগীয়ে আচলতে মুখ গহ্বৰ তথা দাঁতৰ যত্ন ল'বৰ কাৰণে দন্ত চিকিৎসকৰ লগত পৰামৰ্শ ল'ব কিন্তু দেখা পোৱা যায় প্ৰথম অৱস্থাত তেওঁলোকে দন্ত চিকিৎসকৰ ওচৰলৈ নাহে বা ডায়েবেটলজিষ্টজনেও ইয়াত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰা দেখা পোৱা নাযায় বাহিৰত এতিয়া মই কৈছোঁ যে আজি চেন্নাই এপ'লো হওক মিয়ত হওক ডাঙৰ ডাঙৰ ইণ্ডোকোষ্ঠ এপ'লো বা হায়দৰাবাদৰ হস্পিটেল মাল্টি স্পেচিয়েলিটি হস্পিটেলবিলাকত মধুমেহ ডায়েবেটলজিষ্টজনে ৰোগীগৰজনক অন্য ডিপাৰ্টমেণ্টবিলাকলৈ পঠায় আৰু বিশেষকৈ ডেণ্টেল ডিপাৰ্টমেণ্টলৈ ৰেফাৰেল কৰে কিন্তু আমাৰ ইয়াত এইবিলাক হোৱা দেখা পোৱা নাযায় গতিকে মই সদাশয় ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যদি মধুমেহ ৰোগত ভোগে তেনেহ'লে আপোনালোকে অতি সোনকালে দন্ত চিকিৎসকৰ পৰামৰ্শ ল'ব নহ'লে লেট কৰি থাকিলে কি হৈ যাব মুখৰ ওপৰত হোৱা ইনফেকশ্যনৰ কেতিয়াবা আপোনালোকৰ হাৰ্টৰ ট্ৰাবুলো কৰিব পাৰে বা মুখত হোৱা ইনফেকশ্যন হাড়লৈ বিয়পি পৰি হাড়ৰ চিৰিয়াছ ইনফেকশ্যন পৰ্যন্ত হ'ব বহু ক্ষেত্ৰত দেখা যায় যে ডায়েবেটিক ৰোগীয়ে যেতিয়া মুখত গোন্ধ ওলাবলৈ ধৰে আলুবিলাক ফুলি গৈ তেজ ওলাই সেই সময়তহে আমাৰ কাষ চপাত আৰু সেই ক্ষেত্ৰত আমাৰ চিকিৎসা গতিকে আজি আমি এইটোৰ দ্বাৰা এইটো মেছেজ দিব বিচাৰিছোঁ যে মধুমেহ বা শৰ্কৰা ৰোগ বা ডায়েবেটিছ হোৱা ৰোগীসকলে পলম নকৰি দন্ত চিকিৎসকৰ যাতে সহায় লয় এইটো এটা প্ৰথম মেছেজ আৰু ছেকেণ্ড মেছেজটো হৈছে খুব দুখ লগা কথা এইটো সমাজৰ কাৰণে এটা ৰোগস্বৰূপ হৈ পৰিছে ব্যাধিস্বৰূপ হৈ পৰিছে যে অবাধে গুটখা বেলেগ বেলেগ কোম্পানীয়ে বেলেগ বেলেগ ধৰণৰ গুটখাৰ মেনুফেকচাৰ কৰিবলৈ লৈছে চৰকাৰেও সেইবিলাকৰ ওপৰত কোনো ৰোগটোক লগোৱা নাই কিন্তু এই গুটখা পেকেটসমূহ সেৱন কৰি যুৱ প্ৰজন্ম ধ্বংস হৈছে বুলিয়ে ক'ব পাৰি কাৰণ যিখন মুখৰ প্ৰতিচ্ছবি এজন দন্ত চিকিৎসকে গুটখা সেৱন কৰাৰ পাছত দেখা পায় সেইটো হয়তো কোনেও উপলব্ধি কৰে আমি আমাৰ ডে টু ডে প্ৰেক্টিছত আমাৰ অকল ময়েই নহয় সন্মানীয় সকলো চিকিৎসকে আমি আলোচনা কৰোঁ যেতিয়া আমি আজৰি সময় পাওঁ ক'ৰবাত বহু 19 বছৰীয়া 22 বছৰীয়া ল'ৰাই পাণ গুটখা বা ধপাতজাতীয় সামগ্ৰীসমূহ গ্ৰহণ কৰাৰ ফলত মুখ গহ্বৰখন টান হৈ পৰা দেখা পোৱা যায় মুখখন মেলিব নোৱাৰা এটা অৱস্থা আৰু এই অৱস্থাটোক অৰেল ছাবমিউকাছ ফাইব্ৰচিছ বুলি কয় আচলতে আমাৰ মুখ গহ্বৰত যিখন কোমল ছাল আছে মিউকোচাল ছাল আমাৰ বাহিৰত থকা ছালখনৰ নিচিনাই মুখ গহ্বৰৰ ভিতৰতো ছাল আছে তাক মিউকোচা বুলি কয় আৰু তাত আমাৰ হেয়াৰবিলাক নাথাকে ডিফাৰেঞ্চটো ইমানেই সেইখন এখন ছাল অৰেল মিউকোচা বুলি কয় অৰেল মিউকোচাত অবাধে পাণ গুটখা সেৱন কৰাৰ পিছত ঘাঁ লাগিবলৈ লয় আৰু সেই ঘাঁৰ ফলত মুখখন টান হৈ পৰে 19 বছৰীয়া 22 বছৰীয়া ল'ৰাই যেতিয়া মুখখন টান হৈ পৰে তেওঁলোকে আমাৰ ওচৰলৈ আহে তেতিয়া আমি তেওঁলোকক ট্ৰিটমেণ্ট কৰোঁ কিন্তু তেওঁলোকে ট্ৰিটমেণ্ট কৰাৰ পিছত ভাল হৈ আকৌ পাণ গুটখা খায় কিন্তু এই যদি ধাৰাবাহিকতা ধৰি লওক এজন পেচেণ্টৰ কম বয়সীয়া এজন পেচেণ্ট 19 বছৰ 20 বছৰ বা 22 বছৰীয়া এটা ল'ৰা বা এগৰাকী ছোৱালীৰ ক্ষেত্ৰত যদি মুখ গহ্বৰটো প্ৰথমতে টান হৈ যায় দন্ত চিকিৎসকৰ পৰামৰ্শ লৈ তেওঁলোকে চিকিৎসা কৰিলে প্ৰথম এবাৰ বা দুবাৰৰ কাৰণে ভাল পাব পাৰে কিন্তু লাহে লাহে যদি এই বেয়া অভ্যাস বদ অভ্যাসটো পৰিত্যাগ নকৰে তেনেহ'লে এইটো বাঢ়ি গৈ থাকি মানে বাঢ়ি যায় আৰু ইয়াৰ পিছত সেইটো অৰেল কেঞ্চাৰলৈ ৰূপান্তৰিত হৈ যায় গতিকে মই ৰাইজক অনুৰোধ কৰিম বিশেষকৈ অভিভাৱকসকলক অনুৰোধ কৰিম যে চেঙেলীয়া সৰু সৰু যোনসকল ল'ৰা ছোৱালী আছে সেইসকলৰ প্ৰতি আপোনালোক অভিভাৱকক সতৰ্ক হওক কোনোবাই যদি পাণ গুটখাজাতীয় মছলাজাতীয় এনিথিং ধপাত ৰিলেটেড যদি সামগ্ৰী চিগাৰেটৰ সামগ্ৰী হওক গুটখাই হওক এই ধৰণৰ সামগ্ৰীসমূহ খাইছে তেনেহ'লে বিনম্ৰভাৱে আহ্বান কৰি সকলো সজাগ হওক সতৰ্ক হওক আৰু এইটো আপোনালোকে সেৱন নকৰিব চিকিৎসকসকলে যদি সজাগতাৰ কাৰণে মুকলিকৈ আপোনালোকে যদি ৰাইজৰ মাজলৈ যোৱাৰ এটা ব্যৱস্থা কৰিব হয় হয় নিশ্চয়কৈ হ'ব আচলতে সংস্থা এটা গঢ়ি তোলাটো বহুত কঠিন কাম আৰু আমি পৰ্যায়ক্ৰমে
মই মোৰ শ্ৰদ্ধাৰ ছিনিয়ৰসকলৰ লগত আলোচনা কৰি এই সম্পৰ্কত আমি পদক্ষেপ ল'ম। পৰৱৰ্তী পৰ্যায়ত জনসাধাৰণৰ সজাগতা সভাৰ কাৰণে আমি নিশ্চয়কৈ আগবাঢ়িম, কাৰণ গভৰ্ণমেণ্টৰ আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে নেশ্যনেল টবেকো কণ্ট্ৰল ডে এইটো এটা আছে, কিন্তু গভৰ্ণমেণ্টে যি ধৰণে সেই পথত ৰূপায়িত কৰিব লাগে হয়তো মোৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা নাই সজাগতা। গতিকে আমি ব্যক্তিগতভাৱেও আমাৰ সংস্থাবোৰৰ সেইটো দায়বদ্ধতা আছে। অনাগত দিনত আমি এই কাৰ্যসূচীবোৰ লৈ জনসাধাৰণৰ মাজত সজাগতা সভাই নিশ্চয়কৈ আহ্বান কৰিম, আৰু সেইটো কাৰণে এইবাৰ সময় হোৱা কম হোৱা হেতুকে আমি আপোনালোকৰ জৰিয়তে আমি সমাজত মেছেজ দিব বিচাৰিম। এই ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেখা যায় যিগৰাকী মেডিকেল অফিচাৰ এগৰাকী চিকিৎসকে থাকে, আৰু বিদ্যালয়সমূহৰ সন্মুখত যেতিয়া ধঁপাত নিয়ন্ত্ৰণটো যিটো নিষেধাজ্ঞা সেই ব্যক্তিজনে দিব লাগে, বিষয়াজনে দিব লাগে, কিন্তু দেখা যায় যে বিদ্যালয়সমূহৰ সন্মুখতো ধঁপাতটো নিয়ন্ত্ৰণ হোৱা নাই, সুস্থ হৈ আছে। সেই সজাগতাৰ কাৰণে আপোনালোকে বিশেষকৈ দন্ত চিকিৎসকসকলে যদি কিবা এটা কৰে হয়, আপুনি ঠিক কথাই ক'লে যে ধঁপাতৰ সজাগতাৰ সম্পৰ্কত এজন চিকিৎসকেই হয়, কিন্তু ইয়াতে এটা ডিফাৰেঞ্চ আছে। চৰকাৰে ধঁপাতৰ বৰ্জনৰ যিবিলাক সজাগতা সভা লৈছে বা সজাগতামূলক আঁচনি গ্ৰহণ কৰিছে, তাত দন্ত চিকিৎসকসকলক বিশেষভাৱে নিয়োজিত কৰা দেখা পোৱা নাই। এজন দন্ত চিকিৎসকেহে প্ৰকৃতাৰ্থত ক'ব গ'লে মুখ গহ্বৰত কি ধৰণে ধঁপাতৰ পৰা বিভীষিকাৰ সৃষ্টি হ'ব পাৰে, অৰেল কেঞ্চাৰ কি ধৰণে বিভীষিকা, সেইটো ভালকৈ এক্সপ্লেনেশ্যন কৰিব পাৰিব। গভৰ্ণমেণ্টে যিহেতু দন্ত চিকিৎসকসকলৰ ক্ষেত্ৰত দন্ত চিকিৎসকসকলক এই ক্ষেত্ৰত বিশেষভাৱে সামৰি লোৱা নাই, সেই হেতুকে আমাৰ সংস্থাসমূহে এইটো পৰৱৰ্তী পৰ্যায়ত আমি কাম কৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। অ'কে, থেংক ইউ।